মেক্সৱেলৰ সমীকৰণসমূহ, মেক্সৱেলছ ইকুৱেশ্যনছ। মেক্সৱেলৰ সমীকৰণসমূহ বুলি কওঁতে ইয়াত 4টা সমীকৰণক একেলগে বুজোৱা হয়। আৰু বিজ্ঞানী মেক্সৱেলে যি 4টা ইকুৱেশ্যনক, যি 4টা সমীকৰণক একেলগ কৰিছিল, সেই সমীকৰণকেইটা ইতিমধ্যে আপোনালোকে পাই আহিছে। এতিয়া প্ৰথমে চোৱা যাওক এই সমীকৰণকেইটা কি কি আছিলে। এতিয়া মেক্সৱেল সমীকৰণৰ প্ৰথমটো সমীকৰণ হৈছে স্থিতিবিদ্যুতত গাউছৰ সূত্ৰ। স্থিতিবিদ্যুতত গাউছৰ সূত্ৰ ইতিমধ্যে আপোনালোকে পাই আহিছে। ইয়াত যিটো প্ৰকাশ ৰাশি দিয়া হৈছে সেইটো হৈছে ক্ৰছ ইণ্টিগ্ৰেল E.dA ইকুৱেল Q/এপচাইলন নট। এইটোৰ ওপৰত কিন্তু এতিয়ালৈকে আপোনালোকে গাউছৰ সূত্ৰটো পোৱা নাই। গাউছৰ সূত্ৰৰ যিটো মেথামেটিকেল এক্সপ্ৰেছন আছিলে, যিটো গাণিতিক প্ৰকাশ ৰাশি আছিলে, সেইটো আপোনালোকে পাইছিলে ফাই ইকুৱেল Q/এপচাইলন নট। তাৰোপৰি আপোনালোকে আৰু এটা সম্পৰ্ক পাইছিলে ফাই ইকুৱেল E.S, য'ত ইয়ে বুজাইছে বৈদ্যুতিক ক্ষেত্ৰ, এছে বুজাইছে ছাৰফেচ এৰিয়া, পৃষ্ঠকালি। কিন্তু আমিতো এছৰ ঠাইত এও লিখিব পাৰোঁ। যিহেতু এছে কালি সূচাইছে, আমি লিখিব পাৰোঁ E.A। এ মিনছ এৰিয়া, কালি সূচাইছে। এতিয়া যদি ক্ষুদ্ৰ কালিখণ্ড এটাৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক ফ্লাক্স বিবেচনা কৰা হয়, তেতিয়াহ'লে এই সমীকৰণটো হৈ পৰিব ডি ফাই ইকুৱেল E.dA। যিহেতু ক্ষুদ্ৰ কালিখণ্ড কথা মই উল্লেখ কৰিছোঁ, DA সূচাইছে ক্ষুদ্ৰ কালিখণ্ডক। এতিয়া যদি আমি ফাই উলিয়াবলগীয়া হয়, তেতিয়া আমি কি কৰিব লাগিব? ফাই মানে মুঠ ফ্লাক্স, তাৰমানে গোটেই পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ মুঠ সংখ্যাটো কিমান, সেয়া উলিয়াব যাওঁতে আমি কৰিব লাগিব ইণ্টিগ্ৰেশ্যন। আবদ্ধ পৃষ্ঠৰ কাৰণে আমি কৰিব লাগিব ক্ল'জ ইণ্টিগ্ৰেশ্যন। গতিকে আমি ফাই উলিয়াব যাওঁতে কৰিব লাগিব ক্ল'জ ইণ্টিগ্ৰেল E.dA। আৰু গাউছৰ সূত্ৰৰ পৰা আমি পাইছিলোঁ ফাই ইকুৱেল Q/এপচাইলন নট। চ' আমি ফাই ঠাইত Q/এপচাইলন নট বহাব পাৰোঁ। চ' Q/এপচাইলন নট ইকুৱেল ক্ল'জ ইণ্টিগ্ৰেল E.dA। গতিকে এই সম্পৰ্কটোৱে আমি ইয়াত পাইছোঁ। আপোনালোকে ইয়াতো ফাই ইকুৱেল এইটো লিখিব পাৰে, ক্ল'জ ইণ্টিগ্ৰেল E.dA। ইয়াত যদি আমি ফাই ঠাইত কি লিখিব পাৰোঁ? ফাই ইকুৱেল পাইছিলোঁ ক্ল'জ ইণ্টিগ্ৰেল E.dA। ক্ল'জ ইণ্টিগ্ৰেল E.dA ইকুৱেল Q/এপচাইলন নট। এই সমীকৰণটোৱেতো আমি পাইছোঁ এতিয়া। গতিকে গাউছৰ সূত্ৰটো আমি নতুন ৰূপত পালোঁ, ইণ্টিগ্ৰেল ৰূপত। কেনেকৈ পালোঁ সেয়া দেখুৱাই দিলোঁ। চ' এই ফৰ্মটোতহে আপোনালোকে মনত ৰাখিব লাগিব। যেতিয়া মেক্সৱেলৰ সমীকৰণৰ কথা আহি পৰিব, তেতিয়া আমি মনত ৰাখিব লাগিব ক্ল'জ ইণ্টিগ্ৰেল E.dA ইকুৱেল Q/এপচাইলন নট। এতিয়া এই সমীকৰণটোৰ পৰা আমি কি বুজিছোঁ? এই সমীকৰণটোৰ পৰা আমি এইটোৱে বুজিছোঁ যে ইলেক্ট্ৰিক ফিল্ড এখন পাবৰ কাৰণে আধান থাকিবই লাগিব। সমান চিনৰ এফালে ই আছে, সমান চিনৰ আনটো ফালে আছে কিউ। গতিকে কিউ থাকিলেহে ইলেক্ট্ৰিক ফিল্ড এখন আমি পাম। আধান অবিহনে বিদ্যুৎ ক্ষেত্ৰ পোৱাটো অসম্ভৱ। সেই কথাটো এই সমীকৰণৰ দ্বাৰা স্পষ্ট হৈ আছে। তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ উৎস হৈছে আধান। আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হয়। এতিয়া 2 নম্বৰ সমীকৰণটো চোৱা যাওক।
2 নং সমীকৰণটো হৈছে চুম্বকত্বত গাউছৰ সূত্ৰ ক্লোজ ইন্টিগ্ৰেল b.da ইকুৱেল 0 এই দুইটা সমীকৰণতে কিছু মিল আছে ইয়াত ই আছে ইয়াত বি আছে এটা ক্লোজ ইন্টিগ্ৰেল b.da কৰিলে আমি পামগে 0 কিয় 0 পাইছো কাৰণ কোনো আবদ্ধ পৃষ্ঠই আৱৰি ৰখা মুঠ চৌম্বিক ফ্লাক্স মুঠ চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা 0 হয় উদাহৰণস্বৰূপে আবদ্ধ পৃষ্ঠ এখন ইয়াত মেগনেট এডাল ৰখা হৈছে এই মেগনেটডালৰ যিবিলাক ফিল্ড লাইনছ আছে চুম্বিক ক্ষেত্ৰৰেখা এই ক্ষেত্ৰৰেখাবিলাকে অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে এই আবদ্ধ পৃষ্ঠখনৰ মাজেৰে যিমানবিলাক ক্ষেত্ৰৰেখা ওলাই যাব সিমানখিনি ক্ষেত্ৰৰেখা আকৌ সোমাবহি যিমান ক্ষেত্ৰৰেখা ওলাই যাব সিমান ক্ষেত্ৰৰেখা আহি আকৌ সোমাবহি যিহেতু চৌম্বিক ক্ষেত্ৰৰেখাবিলাকে অবিচ্ছিন্ন বন্ধকুণ্ডলী গঠন কৰে গতিকে ওলাই যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা ইকুৱেল সোমাই অহা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা দুইটা সমান হয় মুঠ উলিয়ালে 0 হয়গৈ সেইকাৰণে ক্লোজ ইন্টিগ্ৰেল b.da ইকুৱেল 0 আমি পাইছিলো চৌম্বিক ফ্লাক্স phi ইকুৱেল b.a এতিয়া যদি ক্ষুদ্ৰ কালিখণ্ডৰ কাৰণে বিবেচনা কৰা হয় তেতিয়া হ'বগৈ d phi ইকুৱেল b.da কিন্তু যদি গোটেই কালিখণ্ডৰ কথা বিবেচনা কৰা হয় আবদ্ধ পৃষ্ঠৰ কথা বিবেচনা কৰা হয় তেতিয়াহ'লে phi উলিয়াব যাওঁতে আমি কি কৰিব লাগিব ক্লোজ ইন্টিগ্ৰেল b.da তেতিয়া আমি মুঠ চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যাটো পাম আৰু সেইটো কি হ'ব 0 হ'ব কাৰণ ওলাই যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা সোমাই অহা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা সমান হয় গতিকে phi হ'বগৈ 0 গতিকে ক্লোজ ইন্টিগ্ৰেল b.da ইকুৱেলছ টু 0 এইটোৱেই হৈছে চুম্বকত্বত গাউছৰ সূত্ৰ ইয়াৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে চৌম্বিক ক্ষেত্ৰৰেখাবোৰৰ কোনো উৎস নাথাকে অৰ্থাৎ এইবোৰ অবিচ্ছিন্ন বন্ধৰেখা কিন্তু বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাকৰ উৎস থাকে যদি প্লাছ কিউ চাৰ্জ এটা আমি বিবেচনা কৰোঁ তেতিয়া তাৰ পৰা ক্ষেত্ৰৰেখাবিলাক ওলাই যায় অপসাৰী যদি মাইনাছ কিউ চাৰ্জ এটা বিবেচনা কৰোঁ তাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক হয় অভিসাৰী মাইনাছ কিউ চাৰ্জটোৰ দিশত আহে কিন্তু চৌম্বিক ক্ষেত্ৰৰেখাৰ ক্ষেত্ৰত কোনো উৎস নাথাকে কাৰণ চুম্বকৰ এটা পোল এটা মেৰু অকলশৰীয়াকৈ নাথাকে চুম্বকৰ ক্ষেত্ৰত মন'পোল এক্সিষ্ট নকৰে সেইকাৰণেই ক্লোজ ইন্টিগ্ৰেল b.da ইকুৱেল 0 হয় 3 নম্বৰ সমীকৰণটো চোৱা যাওক সেইটো হৈছে ফেৰাডেৰ সূত্ৰ ক্লোজ ইন্টিগ্ৰেল e.dl ইকুৱেল মাইনাছ d phi b by dt এইটোৰ ৰূপত আপোনালোকে ফেৰাডেৰ আৱেশৰ সূত্ৰটো পোৱা নাছিলে আপোনালোকে পাইছিলে ইনডিউচ EMF আবিষ্ট বিদ্যুৎচালক বল E ইকুৱেল মাইনাছ d phi b by dt এইটোৰ ওপৰত পাইছিলে যেহেতু ইনডিউচ EMF আবিষ্ট বিদ্যুৎচালক বলটো বিভৱৰ লেখীয়া ভিৰ নিচিনা আকৌ আমি পাইছিলো ভি আৰু ইৰ মাজত এটা সম্পৰ্ক আছে বিভৱ আৰু বিদ্যুৎ ক্ষেত্ৰৰ মাজত এটা সম্পৰ্ক আছে আমি পাইছিলো ম্যাগনিটিউড অফ E ইকুৱেল dv by dx
এতিয়া dxৰ ঠাইত dlও লিখিব পৰা যায়। এতিয়া ইয়াৰ পৰা যদি আমি ভি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে ডিভিটো প্ৰথমে ছেপাৰেট কৰিব লাগিব। সমান চিনৰ বাওঁফালে আমি ডিভিটো ৰাখি ল'ব লাগিব। চ' ডিভি ইকুৱেল ই ইনটু ডিএক্স। এতিয়া চাওক ডিভিৰ পৰা যদি আমি ভি নিৰ্ণয় কৰিব বিচাৰোঁ তেতিয়া কি কৰিব লাগিব? ডিভিয়ে সূচাইছে ক্ষুদ্ৰ বিভৱৰ মান। বিভৱৰ ক্ষুদ্ৰ মানক সূচাইছে। আমি উলিয়াব বিচাৰিছোঁ ভি, তাৰমানে বিভৱৰ ডাঙৰ মান এটা উলিয়াব বিচাৰিছোঁ, মুঠ বিভৱ উলিয়াব বিচাৰিছোঁ। তেতিয়া কি কৰিব লাগিব? যিহেতু ই ডিভিত আছে, ভি উলিয়াবৰ কাৰণে আমি কৰিব লাগিব ইণ্টিগ্ৰেশ্যন। ইণ্টিগ্ৰেশ্যন কৰা মানে কি বুজায়নো? ডিভিয়ে বিভৱৰ ক্ষুদ্ৰ মানক সূচাইছে। ইণ্টিগ্ৰেশ্যন কৰা মানে ই ক্ষুদ্ৰ মানবিলাকক একেলগ কৰা, একগোট কৰা। চ' ইণ্টিগ্ৰেশ্যন ডিভি ইকুৱেল ইণ্টিগ্ৰেশ্যন ই ইনটু ডিএক্স। এতিয়া চাওক ইণ্টিগ্ৰেশ্যন ডিভি কৰিলে আমি কি পাম? ভি পাম। চ' ভি ইকুৱেল ইণ্টিগ্ৰেশ্যন ই ইনটু ডিএক্স। এতিয়া মই কৈছিলোঁৱেই যে ইনডিউচ ইএমএফটো বিভৱৰ লেখীয়া, বিভৱৰ নিচিনা। চ' ইৰ ঠাইত আৰু ভিটো কিহৰ সৈতে সমান? ইণ্টিগ্ৰেশ্যন ই ইনটু ডিএক্স। চ' আমি লিখিব পাৰোঁ ই ইনটু ডিএক্স। এতিয়া ইয়াত আমি ইণ্টিগ্ৰেশ্যন নিদিওঁ, আমি দিম ক্ল'জ ইণ্টিগ্ৰেল। আবদ্ধ পৃষ্ঠৰ ক্ষেত্ৰত ক্ল'জ ইণ্টিগ্ৰেল আহিব। ক্ল'জ ইণ্টিগ্ৰেল ই ইনটু ডিএক্স ইকুৱেল মাইনাছ ডি ফাই বি বাই ডি টি। এতিয়া ইয়াত কি আছিলে? ক্ল'জ ইণ্টিগ্ৰেল ই ডট ডি এল, কিন্তু ইয়াত আমি লিখিছোঁ ডি এক্স। ডি এক্স আৰু ডি এলৰ মাজত বিশেষ ডিফাৰেঞ্চ একো নাই। চ' আমি ডি এক্সৰ ঠাইত লিখিব পাৰোঁ ক্ল'জ ইণ্টিগ্ৰেল ই ইনটু ডি এল ইকুৱেল মাইনাছ ডি ফাই বি বাই ডি টি। যিহেতু দুইটা ভেক্টৰ, গতিকে ইয়াত ডট প্ৰডাক্ট হৈ আছে। এই সমীকৰণটোৰ পৰা আমি কি অনুমান কৰিব পাৰোঁ, বা এই সমীকৰণটোৱে কিহৰ বিষয়ে ক'লে? এই সমীকৰণটোত আমি দেখিলোঁ এফালে আছে ডি ফাই বি বাই ডি টি, আনফালে আছে ই। তাৰমানে যদি চৌম্বিক ফ্লাক্স সময়ৰ সৈতে পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি এখন ইলেক্ট্ৰিক ফিল্ড, বৈদ্যুতিক ক্ষেত্ৰ পাম। তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ উৎস কি হ'ব পাৰে? সময়ৰ সৈতে পৰিৱৰ্তনশীল চুম্বক ক্ষেত্ৰ এখনো হ'ব পাৰে। সময়ৰ সৈতে পৰিৱৰ্তনশীল চুম্বক ক্ষেত্ৰইও বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰে। এই সমীকৰণটোৰ পৰা সেই কথাটোৱে আমি নিশ্চিত হ'লোঁ। এটা কথা, ইয়াত চৌম্বিক ফ্লাক্স ফাই বি দিয়া আছে আৰু মই কৈছোঁ চুম্বক ক্ষেত্ৰৰ কথা। চৌম্বিক ফ্লাক্স পৰিৱৰ্তন হোৱা মানে কি বুজায়? চুম্বক ক্ষেত্ৰ থাকিলেহে চৌম্বিক ফ্লাক্স থাকিব, চৌম্বিক ফ্লাক্সটো পাব। গতিকে চৌম্বিক ফ্লাক্স আছে ইয়াত, চৌম্বিক ফ্লাক্স পৰিৱৰ্তন হৈছে মানে চুম্বক ক্ষেত্ৰখন পৰিৱৰ্তন হৈছে। কাৰণ চুম্বক ক্ষেত্ৰখন যদি নাথাকি তেতিয়াহ'লে চৌম্বিক ফ্লাক্স কেনেকৈ পাব? সেইকাৰণে কোৱা হৈছে সময়ৰ সৈতে পৰিৱৰ্তনশীল চুম্বক ক্ষেত্ৰই বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰে। মেক্সৱেলৰ 4 নম্বৰটো সমীকৰণ হৈছে এম্পিয়াৰ মেক্সৱেল সূত্ৰ। ক্ল'জ ইণ্টিগ্ৰেল বি ডট ডি এল ইকুৱেল মিউ নট আই চি প্লাছ মিউ নট এপচাইলন নট ডি ফাই ই বাই ডি টি। এই সমীকৰণটোৰ বিষয়ে ইতিমধ্যে আপোনালোকে পাইছে। এম্পিয়াৰৰ যিটো বৰ্তনী সূত্ৰ আছিলে সেইটো আছিলে ক্ল'জ ইণ্টিগ্ৰেল বি ডট ডি এল ইকুৱেল মিউ নট আই। এম্পিয়াৰৰ বৰ্তনী সূত্ৰ প্ৰয়োগ কৰি কোনো পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ ফলত তাৰ কাষত উৎপন্ন হোৱা চৌম্বিক ক্ষেত্ৰখনৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ।
এম্পিয়াৰে আচলতে পৰিবহণ প্ৰবাহৰ কথাহে কৈছিলে, কণ্ডাকশ্যন কাৰেণ্টৰ কথাহে কৈছিলে। পৰিবহণ প্ৰবাহৰ ফলত উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰখন আমি এম্পিয়াৰৰ বৰ্তনী সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰিব পাৰোঁ। কিন্তু চুম্বক ক্ষেত্ৰ এখন কেৱল পৰিবহণ প্ৰবাহৰ ফলতেই উৎপন্ন নহয়। মেক্সৱেলে যুক্তিৰে ব্যাখ্যা আগবঢ়াইছিলে, মেক্সৱেলে দেখুৱাইছিলে যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ পৰিৱৰ্তনৰ ফলতো চুম্বিক ক্ষেত্ৰ এখন উদ্ভৱ হয়। লগতে মেক্সৱেলে এইটো কথাও ক'লে যে বৈদ্যুতিক ক্ষেত্ৰ এখন পৰিৱৰ্তনৰ ফলত এক প্ৰবাহ উদ্ভৱ হয়, তাক সৰণ প্ৰবাহ বোলা হয়, আই ডিৰে সূচায়। মেক্সৱেলে এম্পিয়াৰৰ বৰ্তনী সূত্ৰটো মডিফাই কৰিলে। এম্পিয়াৰ বৰ্তনী সূত্ৰৰ পৰা আমি এইটো কথাহে জানিছিলোঁ যে পৰিবহণ প্ৰবাহৰ ফলতহে চুম্বক ক্ষেত্ৰ এখন উৎপন্ন হয় আৰু সেই চুম্বক ক্ষেত্ৰখনৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ। মেক্সৱেলে ক'লে যে অকল পৰিবহণ প্ৰবাহৰ ফলতেই নহয়, ডিছপ্লেচমেণ্ট কাৰেণ্ট সৰণ প্ৰবাহৰ ফলতো চুম্বিক ক্ষেত্ৰ সৃষ্টি হয়। আৰু তেখেতে এম্পিয়াৰৰ যিটো বৰ্তনী সূত্ৰ তাত সৰণ প্ৰবাহৰ কাৰণে যিটো প্ৰকাৰ ৰাশি পাইছিলে সেই প্ৰকাৰ ৰাশিটো এড কৰি দিলে, যোগ কৰি দিলে। আৰু এম্পিয়াৰ মেক্সৱেল যিটো সূত্ৰ সেই সূত্ৰত আমি পালোঁগৈ ক্লজ ইণ্টিগ্ৰেল V.dl ইকুৱেল মিউ নট IC প্লাছ মিউ নট এপচাইলন নট ডি ফাই ই বাই dt। ফেৰাডেৰ আৱেশৰ সূত্ৰত আমি পাইছিলোঁ ইনডিউচ EMF E ইকুৱেল মাইনাছ ডি ফাই বি বাই dt। তাৰমানে চুম্বিক ক্ষেত্ৰখন যদি পৰিৱৰ্তনশীল হয়, চুম্বিক ফ্লাক্স বা চুম্বিক ক্ষেত্ৰখন যদি সময়ৰ সৈতে পৰিৱৰ্তনশীল হয়, তেতিয়াহ'লে এটা আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হয়। আৰু সেই আবিষ্ট বিদ্যুৎচালক বলৰ কাৰণে আমি এটা আবিষ্ট প্ৰবাহ পাইছিলোঁ। ইয়াতেই আচলতে মেক্সৱেলৰ যুক্তিটো লুকাই আছিলে। যদি সময়ৰ সৈতে পৰিৱৰ্তন হোৱা চুম্বিক ফ্লাক্সৰ কাৰণে বা সময়ৰ সৈতে পৰিৱৰ্তনশীল চুম্বিক ক্ষেত্ৰৰ কাৰণে আমি আবিষ্ট প্ৰবাহ পাব পাৰোঁ, তেতিয়াহ'লে সময়ৰ সৈতে পৰিৱৰ্তনশীল বৈদ্যুতিক ফ্লাক্সৰ কাৰণে বা সময়ৰ সৈতে পৰিৱৰ্তনশীল বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে কিয় প্ৰবাহ পাব নোৱাৰোঁ? নিশ্চয় আমি প্ৰবাহ পাম। আৰু সেই প্ৰবাহটোকে তেখেতে নাম দিছিলে সৰণ প্ৰবাহ বুলি। গতিকে এম্পিয়াৰ মেক্সৱেল সূত্ৰৰ পৰা আমি এইটো কথাই গম পালোঁ যে চুম্বিক ক্ষেত্ৰ এখন কেৱল পৰিবহণ প্ৰবাহৰ ফলতেই উদ্ভৱ নহয়, তাৰোপৰি সময়ৰ সৈতে পৰিৱৰ্তনশীল বিদ্যুৎ ক্ষেত্ৰ এখনেও বা সময়ৰ সৈতে পৰিৱৰ্তনশীল বৈদ্যুতিক ফ্লাক্সেও চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে। এই চাৰিটা সমীকৰণক একেলগে মেক্সৱেলৰ সমীকৰণ বুলি কোৱা হয়। এতিয়া মেক্সৱেলে এই চাৰিটা সমীকৰণকনো কিয় বাছি ল'লে? আৰুতো বহুত সমীকৰণ আমি পাইছিলোঁ। মেক্সৱেলে আচলতে যথেষ্ট অধ্যয়ন চলাইছিলে আৰু তেখেতে দেখিছিলে এই চাৰিটা সমীকৰণৰ দ্বাৰাই বিদ্যুৎ আৰু চুম্বকত্বৰ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজিম, বিদ্যুৎ আৰু চুম্বকত্বৰ বেছিভাগ পৰিঘটনা, সকলোবিলাক পৰিঘটনা সফলভাৱে ব্যাখ্যা আগবঢ়াব পাৰি। মই পুনৰবাৰ কৈছোঁ, বিদ্যুৎ আৰু চুম্বকত্বৰ সকলোবিলাক পৰিঘটনা এই চাৰিটা সমীকৰণৰ সহায়ত সফলভাৱে ব্যাখ্যা আগবঢ়াব পাৰি। সেইকাৰণে মেক্সৱেলে বিদ্যুৎ আৰু চুম্বকত্বত আমি যিমানবিলাক সমীকৰণ পাইছিলোঁ তাৰ পৰা চাৰিটা সমীকৰণ বাছি উলিয়াই একেলগ কৰিলে। আৰু এই সমীকৰণ চাৰিটাক একেলগে কোৱা হয় মেক্সৱেলৰ সমীকৰণ বুলি। আৰু মেক্সৱেলেই প্ৰথমজন বিজ্ঞানী যিজনে দেখুৱাইছিলে লাইট ইজ এন ইলেক্ট্ৰমেগনেটিক ৱেভ। পোহৰ হৈছে এক প্ৰকাৰৰ বিদ্যুৎ চুম্বকীয় তৰংগ। সেই কথা মেক্সৱেলেই
যুক্তিৰে ব্যাখ্যা আগবঢ়াইছিলে। আৰু মেক্সৱেলৰ এই 4টা সমীকৰণক ইলেক্ট্ৰমেগনেটিজিমৰ বিদ্যুৎ চুম্বকত্বৰ ফাণ্ডামেণ্টেল ইকুৱেশ্যন মৌলিক সমীকৰণ বুলি গণ্য কৰা হয়। আৰু এই 4টা সমীকৰণ পৰীক্ষাত লিখিবলৈ আহে মেক্সৱেলৰ সমীকৰণসমূহ। মেক্সৱেলে বিদ্যুৎ আৰু চৌম্বিক ক্ষেত্ৰ আৰু সেইবোৰৰ উৎসসমূহ যেনে আধান আৰু প্ৰবাহ ঘনত্বসমূহ সামৰি এলানি সমীকৰণ উদ্ভাৱন কৰে। এই সমীকৰণসমূহক মেক্সৱেলৰ সমীকৰণ বোলা হয়। 1 নম্বৰতে আছিলে স্থিতিবিদ্যুতত গাউছৰ সূত্ৰ, প্ৰকাশ ৰাশিটো হৈছে ক্লজ ইণ্টিগ্ৰেল E.dA ইকুৱেল Q/ε0। 2 নম্বৰতে আহিলে চুম্বকত্বত গাউছৰ সূত্ৰ, ক্লজ ইণ্টিগ্ৰেল B.dA ইকুৱেল 0। 3 নম্বৰতে আহিলে ফেৰাডেৰ সূত্ৰ, ক্লজ ইণ্টিগ্ৰেল E.dl ইকুৱেল -d∅p/dt। 4 নম্বৰতে এম্পিয়াৰ মেক্সৱেল সূত্ৰ, ক্লজ ইণ্টিগ্ৰেল B.dl ইকুৱেল μ0IC প্লাছ μ0ε0 d∅e/dt। এই 4টা সমীকৰণ এইটো ৰূপতে আপোনালোকে মনত ৰাখিব লাগিব।